সকলোকে নমস্কাৰ জনাই মই লক্ষ্মী সিংহে আজি এটা নতুন ভিডিঅ'লৈ আকৌ আহিছোঁ আৰু আপোনালোকক মই আজি ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম গাঁৱৰ পৰিৱেশত মই কেনেকৈ গাঁও ঘৰত আছোঁ আৰু ধানৰ কাম কেনেকৈ কৰি আছোঁ ধান কেনেকৈ চপাই মেলে সেইখিনি কামত মই একদম ধুনীয়াকৈ আজি লাগি গৈছোঁ আৰু এয়া চাওক ধান মেলাত খুৰীহঁতে মেলি আছে মই ইয়াতে সহায় অকণ কৰি দিওঁ আৰু ওচৰৰে সৰু দুটা ভাইটি আহিছে আৰু সিহঁত দুটাও লাগি গৈছে কামত আৰু ময়ো সিহঁতৰ লগতে অকণমান লাগি দিওঁগৈ আৰু গোটেইখিনি ধানখিনি উলিয়াব লাগিব যিহেতুকে ৰ'দটো অকণকৈ পৰিছে ৰ'দটো পৰাৰ আগতে গোটেইখিনি ধান উলিয়াই দিওঁ আৰু আজি ভিডিঅ'টো এনেকৈয়ে আৰম্ভ কৰিছোঁ চাওকচোন আজি গোটেই ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে চাই যাওক ধানখিনি যিহেতুকে ৰ'দত দি হ'ল আৰু বাৰীতে আছিলে শাক ইয়াত দেখিছোঁ মই মৰিচা শাক ধুনীয়াকৈ অলপমান দেখা পালোঁ আৰু ধুনীয়াকৈ উঠাবলৈ লৈছোঁ অলপমান শাক উঠাই আজি বোলো ভাজি কৰি খাম বুলি শাক অলপমান উঠাবলৈ ল'লোঁ এয়া এডাল এডালকৈ বাচি বাচি মই শাক উঠাই আছোঁ আপোনালোকে দেখিবলৈ পাইছে আৰু মই এডাল দুডালকৈ উঠাই এপাচি শাক কৰিম আপোনালোকে চাই যাবচোন দেই এয়া শাক উঠায়ো হ'ল আৰু ধানো ৰ'দত দিয়া হ'ল লগতে এতিয়া মই চাহ আনিছোঁ আৰু ভাইটি দুটা আৰু খুৰী আৰু মোৰ কাৰণে ধুনীয়াকৈ চাহ বনাই আনিলোঁ আৰু ইয়াতে আমি খাই কৰি মেলি এতিয়া অকণমান সময় ৰেষ্ট কৰিম আৰু ইয়াত একো কামেই নাই চাওক ৰ'দটো ধুনীয়াকৈ ধানখিনি পৰিছে ৰাতিপুৱা পাই ইয়াৰ পৰা নি দিলোঁ আৰু কি ধুনীয়া ৰ'দ দেখিছে এতিয়া ধুনীয়াকৈ ধানখিনি ভৰাম ভাগ হৈ আছে বস্তাত ভৰাম এতিয়া বস্তাত ভৰোৱাৰ পিছত কি হৈ যাব আৰু ধূলি বেছি উৰি আছে ন সেইটো কাৰণে মই ধুনীয়াকৈ এনেকৈ গামোচাখন মাৰি লৈছোঁ ধান আৰু এতিয়া অলপমান জাৰিবও লাগিব পাৰে ধান কাৰণ কি পতান থকা ধান অলপমান আছে সেইখিনি জাৰিব লাগিব আৰু বাকী চাই যাওক মই ভিডিঅ'টি মাজে আৰু কি বান্ধিবা গোটেইখিনি অঁ এটা দুটা তিনিটা বস্তা হ'ল
ফাইনেলি আজিখিনি বস্তাত ভৰাই হৈ গ'ল বৰা ধানখিনি আৰু বাকী যিখিনি চাউল বৰা ধানৰ চাউলখিনি আৰু লগতে ৰাতি চাউলখিনি যোনখিনি আছে গোটেইখিনি হৈ গ'ল আৰু এতিয়া বস্তাকেইটা মই গণিম আজিখিনি কেইবস্তা হৈছে আজি প্ৰথম ডে এতিয়া এটা বস্তা লৈ গ'ল সিহঁতে চাইকেলত ঘৰৰ ভিতৰতে লগোৱা আছে এতিয়া আছে 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21টা বস্তা হৈছে আৰু বৰা চাউলৰ 1 2 3 4টা বস্তা হৈছে আৰু বাকী এইখিনি ধান জাৰা হোৱা নাই এইখিনি এনেকৈ থৈ দিছোঁ এইখিনি ধানখিনি এইখিনি দেখিছে এইখিনি ধান এনেকৈ আছে এইখিনি জাৰিব লাগিব আৰু সেইখিনিতো অলপমান ধান আছে সেইখিনিও জাৰা হোৱা নাই সেইখিনিও জাৰিব লাগিব তাৰপিছত আৰু ঘৰৰ ভিতৰত আছে ধান অলপমান সেইখিনি অহাকালিলৈ ৰ'দত দিম সেইখিনি বাৰু ভিডিঅ'টো দেখুৱাম আৰু আজি ইমানখিনিয়ে আৰু খুৰাই ইয়াত দেখিছে চিলাই মাৰি আছে গোটেই ধানৰ বস্তাকেইটাত পূৰা চিলাই মাৰি আছে আৰু মই আপোনালোকৰ ধানখিনি বাৰু দেখুৱাওঁগৈ এতিয়া আৰু যিখিনি ধান অহাকালিলৈ ৰ'দত দিম সেইখিনি দেখুৱাই আছোঁ আহিলোঁ মোৰ ভিতৰলৈ ইয়াতে এতিয়া ৰুমৰ ভিতৰত থৈ আছে আৰু এইখিনি ধান দেখিছে গোটেই ৰুমটোৰ ভিতৰত খালি ধান এইখিনি ধান অহাকালিলৈ দিব লাগিব আৰু আন্ধাৰ হৈ গৈছে ৰুমটোত লাইটটো লাইটৰ চুইচটো ক'ত নাছিলে লাইটৰ চুইচটো লগাই দি আছোঁ কাৰেণ্ট নাই চাগে সেইটো কাৰণে জ্বলা নাই আৰু ইয়াত দেখিছে সেইখিনি ধান অহাকালিলৈ ৰ'দত দিব লাগিব আৰু ইয়াতে দেখিছে 1 2 3 4 5 6 7 8টা বস্তা আৰু বেলেগ ধান এইখিনি বেলেগকৈ এইখিনি থোৱা হৈছে ৰ'দাই পেলাই আজি এইটো ৰুমতে গোটেই ধানখিনি থোৱা হ'ব আৰু মোৰ লোকটো দেখিছে কেনেকুৱা অৱস্থা আৰু মোৰ এতিয়াতো একো কাম নাই কি বেজীটো পৰিলে বিচাৰি দিব লাগে মোৰ আজি কাম নাই এতিয়া মই ভৰি হাত ধুই ৰেডি হ'ব কাৰণ কি এইখিনিতো এতিয়া একো কাম নাই এতিয়া মোক গোটেই মুখৰ হাতে পৰিব ক'ত বেজী ফাইনেলি মই এটা বেজী বিচাৰি ফুৰিছোঁ বেজীটো বোলে পৰি থাকিলে এতিয়া মই বিচাৰি ফুৰিছোঁ এতিয়া এই সেইখিনিৰ মাজত বাৰু মোক কেনেকৈ বেজীটো বিচাৰোঁ আছোঁ বুজিছেনে এইখিনি এতিয়া মোক বেজী বিচাৰিব লগা হৈছে খুৰাও মানে কাম কিছুমান কৰে আৰু নিজে এতিয়া মুখে দি পেলাই চিলাই আছে দেখিছেনে মুখত সেই সূতাডাল লৈ তাৰপিছত ফুটা কৰি পেলাই তাৰপিছত চিলাই আছে আৰু বেজীটো পেলাই লৈছে হেল্ল' গাইছ এনেকৈ কয় ন ইউটিউবাৰবিলাকে হেল্ল' গাইছ এতিয়া মই কি ক'ম আৰু সেইবিলাক ক'বলৈ নাই মই বাৰু বেজী বিচাৰোঁ আপোনালোকে চাওক মোৰ ভিডিঅ'টো আৰু কেনেকুৱা পায় মোৰ ভিডিঅ'টো ক'ব দেই একদম এখন একদম ধুনীয়া চহৰৰ ঘৰ এখন এই গাঁৱৰ ঘৰত একদম ডাইৰেক্ট আহিছোঁ আহি আৰু এই বছৰ প্ৰথম এনেকৈ ধানৰ লগত কাম কৰিছোঁ আজি ধানখিনি সোমোৱা হ'ব আজিলৈ মোৰ ভিডিঅ'টো ইমানটোৱে আৰু মই এতিয়া ধুনীয়াকৈ ৰেডি চেডি হওঁগৈ আৰু হাত ভৰি চৰি ধুই থওঁগৈ আৰু বাকী অহাকালিলৈ আকৌ ভিডিঅ'টো দেখাই আছোঁ অহাকালিলৈ কি হয় আৰু গোটেই ব্লগটো এটা ভিডিঅ'তে আপোনালোকে পাব চাব আৰু মোৰ ভিডিঅ'টো